নমস্কাৰ বন্ধুসকল, মই বিক্ৰম চেত্ৰী পুনৰ এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি আজি এই ভিডিঅ'টো আনিছোঁ APSC গ্ৰেড 4 কাৰণে ৰিজনিঙৰ কুৱেশ্যন। বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আমি আগলৈ APSC গ্ৰেড 4 কাৰণে ৰিজনিঙৰ কুৱেশ্যন আনি থাকোঁ। ঠিক আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বন্ধুসকল, ইয়াত চাওক, এনেকুৱা কুৱেশ্যন APSC গ্ৰেড 4ত আহিয়ে থাকে। ইয়াত চাওক, দিয়া আছে 83:25, সেই হিচাপে দি 21 অনুপাত কিমান হ'ব বুলি আমাক সুধিছে। ঠিক আছে, এনেকুৱা কুৱেশ্যন APSC গ্ৰেড 4ৰ কাৰণে অতি মহত্বপূৰ্ণ কুৱেশ্যন হয়। ইয়াত চাওক, এতিয়া কি হিচাপে দি আমি প্ৰথমে চাব লাগিব, এইটো 83 কি হিচাপে দি 25 দিছে, সেই হিচাপে দি আমি 21 ওলাব লাগিব। বন্ধুসকল, এনেকুৱা কুৱেশ্যন সকলো এক্সামতে আহি থাকে। ইয়াত চাওক বন্ধুসকল, এইটো 83 25 কেনেকৈ দিছে, এইটো 8 ইয়াৰ পাছত আপুনি কিমান দিছে 3, ইয়াক মাইনাছ কৰি দিয়ক, কিমান হ'ব 5। বুজি পাইছেনে বন্ধুসকল? 5ৰ কিউব কিমান হ'ব, 5 গুণ 25। বুজি পাইছেনে? সেই হিচাপে দি আমি ইয়াৰ কৰোঁ। চাওক, এতিয়া চাওক বন্ধুসকল, সেই হিচাপে দি এইটো কৰিম 2, ইয়াৰ পাছত কিমান দিছে 1 মাইনাছ 1, কিমান হ'ল বন্ধুসকল 1। 1ৰ কিউব কিমান হ'ব 1 গুণ 1। বুজি পাইছেনে বন্ধুসকল? ইয়াত চাওক, অপশ্যনত আছে 1, এইটো চাওক বিত 1, ইয়াৰ এনচাৰটো কি হ'ব 1। বুজি পাইছেনে? এনেকুৱা কুৱেশ্যন আহি থাকিব। আহক নেক্সট এটা ৰিজনিং কৰোঁ। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, 20ৰ 11 দিছে, সেই হিচাপেতে 102ৰ কিমান হ'ব বুলি আমাক সুধিছে। বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এইটো আমাৰ APSCৰ কাৰণে প্ৰথম ভিডিঅ' হয়। APSC গ্ৰেড 4ৰ কাৰণে প্ৰথম ভিডিঅ' হয়। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আগলৈ আমি ৰিজনিং ক্লাছ লৈ আহিম। ঠিক আছে, ইয়াত চাওক, আমি এতিয়া এইটো কৰি লওঁ। এইটো কি হিচাপে দিছে, 20 কি হিচাপে দিছে, এইটো চাওক, এইটো 20 আছে না, 20ৰ আধা কিমান হ'ব বন্ধুসকল, ইয়াৰ 20ৰ আধা হ'ব আপোনাৰ 10। ঠিক আছে, 20ৰ আধা 10, তাক 1 প্লাছ কৰি দিব, কিমান হ'ব 11। বুজি পাইছেনে বন্ধুসকল? সেই হিচাপে এইটো ইয়াত চাওক, ইয়াৰ আধা কিমান হ'ব বন্ধুসকল, 102ৰ আপোনাৰ 51। বুজি পাইছে? সেই হিচাপে ইয়াক 1 প্লাছ কৰি দিয়ে, কিমান হ'ব 52। বুজি পাইছেনে বন্ধুসকল? ইয়াক শুদ্ধ উত্তৰটো কোনটো হ'ব, চি 52। বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো সৰু হয়, আমি আগলৈ লং ভিডিঅ' লৈ আহিছোঁ। এইটো ষ্টাৰ্টিঙৰ কাৰণে হয়। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানে, ধন্যবাদ।